আছিলে এই অফিসটোত মই প্ৰথম পদক্ষেপ কৰিছিলোঁ কৰতে মহেশ্বৰ ছাৰে দূৰৰ পৰা মোক চাই আছিলে মই ভাবি আছো ছাৰে মোৰ ফালে কিয় এনেকৈ চাই আছে তেতিয়াহে মই গম পাইছিলো মোৰ আগৰ দুজন ছাৰ বোলে আছিলে এজন কলা ছাৰে যদি কয় ঐ বৰা আপুনি 7 যাওক তেখেতে ছাৰ কালি মই ভাত বনোৱাই নাই ঠাণ্ডা ভাতে খাই আহি তাৰপিছত ছাৰ এজন আহিছিলে তেখেতে আৰু বেকা শইকীয়া ছাৰ আছিলে শইকীয়া ছাৰে তই মোক বুলি কয় তাৰ চকু বেকা উঠে এইজন ল'ৰাই তই কিয় উঠিছা বুলি কয় মাৰে ইয়া উঠিব লাগিছিল ই উঠে ই ছাৰে বোলে মই বেকা তোমাকে চাই আছো ইমান সময় বোলো কিয় ছাৰ এই আগৰ দুজনৰ যিটো এটা চৰিত্ৰ আছে তোমাৰো সেইটো আছে নেকি মই ছাৰ আগৰ দুজনৰ কি চৰিত্ৰ আছিল বোলো এনেকুৱা বোলে তোমাৰ মই তেনেকুৱা এটা পোৱা নাই যিহেতু সেইটো কথা কৈছিল এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা গতিকে ছাৰে মাত্ৰ গ'ল মোক মাথা লগাই গৈছে গতিকে মই চবিতা কিনো কম ছাৰ আপুনি ইমান ছাত্ৰ ছাত্ৰী পালে কিবা আপোনাৰ ঘটনা আছে নেকি যে আপুনি শিক্ষাদান কৰি থকা সময়ৰ এনেকুৱা ঘটনা যিখিনি আপোনাৰ মনত পৰে এতিয়া হাঁহি উঠে কেতিয়াবা খঙো উঠে কিন্তু হাঁহি উঠে এনেকুৱা কিবা মুহূৰ্ত আপোনাৰ আছে নেকি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ লগতে বা শিক্ষাদানৰ লগত মুঠতে জড়িত কিবা এটা কথা যিটো কথা আপোনাৰ মনত পৰিলে হাঁহি উঠে এতিয়া না অৱশ্যে মই আপুনি পিছে এটা খুবুজা কথা কৈছিলোঁ আমাৰ হিৰেণ ছাৰ গ'ল চাগে হিৰেণ ছাৰে মোক সদায় ফাংচনতে হওক বা বিহু মিটিঙতে হওক কিবা এটা হ'লেও অকস্মাতে কথা এটা কৈ দিয়ে মই পাত্তাই নাপাওঁ কেতিয়াবা পলাই থাকোঁ মই জানো ছাৰে কিবা এটা ক'ব কিবা এটা ক'ব গতিকে ঠিক তেনেকুৱা এটা পৰিস্থিতিত আজি মই পৰিছোঁ মই অসংযত তথাপিতো মই এটা সৰু কথা এটা কৈ যাওঁ সেই তাহানিৰ দিনতে আমি পঢ়ি থকাৰ দিনতে আমাৰ স্কুলখন এজন বিহাৰী সম্প্ৰদায়ৰ মানুহে দলত কৰিছিল তেতিয়া তেখেতক বঁটা বিতৰণী সভাত তেখেতক মাতিছিলে মাতি তেখেতক দুআষাৰ ক'বলৈ অনুমতি দিছিলে খেলা ধূলাৰ বিষয়ে তেখেতে কৈছিলে তেখেতে কেনেদৰে কথাটো কৈছে মই কৈ দিছোঁ শ্ৰদ্ধাৰ সভাপতি মহাদেৱ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কথা হ'ল কি কথা খেলা খেলিব লাগে খেলাটো ভাল অভ্যাস সৰু থাকোঁতে ময়ো খেলিছিলোঁ ফুটবল খেলিছিলোঁ মাৰ্বল খেলিছিলোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকেও কিবা নহয় কিবা এটা খেলা যোৱা খেলা খেলিব লাগে নেখেলিলে বেয়া আজি মই এই বঁটা বিতৰণী সভাত আহি থাকোঁতে এক জেগাত দেখি আহিলো এটা গোল বস্তু লৈ কিনে 22 জন প্লেয়াৰে দৌৰা দৌৰি মাইল পিট কৰি কিনে এটা খেল খেলিছে মোৰ বেয়া লাগিছে মোৰ দুখ লাগিছে আমাৰ ভাৰতৰ স্বাধীন ভাৰতৰ অৰ্থনৈতিক অৱস্থাটো ইমান নিখপতীয়া হ'ল কেনেকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি 22 জন প্লেয়াৰক 5টা বল দিব লাগিব কোনো দৌৰা দৌৰি মাইপিটৰ প্ৰশ্ন আহি থাকিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আৰু বেছি কথা নকওঁ এইখিনি কৈয়ে মই ধন্যবাদ।